এজন সংগীৰ এইসমূহ অভ্যাসে এটা সম্পৰ্ক বিষাক্ত কৰি তোলে। এজন ব্যক্তিৰ লগত সম্পৰ্কত থকাৰ আগতে আপুনিও পৰীক্ষা কৰক এইসমূহ বস্তু। প্ৰেম যিকোনো সময়তে আৰু যিকোনো ব্যক্তিৰ লগত হ'ব পাৰে, কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল বিশ্বাস আৰু প্ৰেম সেই সম্পৰ্কত চিৰদিনৰ বাবে থাকিব লাগে। প্ৰায় বহুতে নিজৰ সংগীক ইমানেই ভাল পায় যে তেওঁলোকৰ বাবে উপযুক্ত হয় নে নহয় গমেই নাপায়। প্ৰেমৰ বাবে আমি আমাৰ সংগীৰ ভুলবোৰ আওকাণ কৰি লওঁ। তেওঁলোকে নিজৰ সম্পৰ্ক ইমানেই আনুগত্যৰে বজাই ৰাখে যে তেওঁলোকে অপ্ৰয়োজনীয় কামত জড়িত হ'ব নিবিচাৰে, যিয়ে তেওঁলোকৰ প্ৰেম হ্ৰাস কৰিব পাৰে। অৱশ্যে কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ সংগীয়ে আপোনাৰ এই গুণবোৰৰ সুবিধা লয়। এনে পৰিস্থিতিত সম্পৰ্কত সোমোৱাৰ লগে লগে আপোনাৰ সংগীৰ বিষয়ে এইবোৰ কথাত নিশ্চয় গুৰুত্ব দিব লাগে। যদি আপোনাৰ সংগীৰ কাম কাজ এইবোৰৰ সৈতে মিল আছে, তেন্তে যিমান পাৰি সোনকালে সম্পৰ্ক শেষ কৰি আপুনি জীৱনত আগবাঢ়ি যাওক। সেয়েহে আজি আমি আপোনালোকক জনাম এজন ব্যক্তিৰ কোনবোৰ কথাৰ ওপৰত গুৰুত্ব দি এটা সম্পৰ্কত আগবাঢ়িব লাগে। পুৰণি সম্পৰ্কৰ কথা কোৱা। যদি আপোনাৰ সংগীয়ে এতিয়াও অতীতৰ সম্পৰ্কৰ কথা ভাবি আছে বা আপোনাৰ লগত কথাৰ সময়ত আপোনাক প্ৰাক্তন প্ৰেমিকৰ সৈতে তুলনা কৰিছে, তেন্তে সেই ব্যক্তিজনে নিজৰ জীৱনত আগবাঢ়িব পৰা নাই। তেনে ব্যক্তিক ভাল পোৱা উচিত নহয়। ইয়াৰ বাহিৰেও ইয়াত আপোনাৰ পুৰণি সম্পৰ্কৰ কথা কোৱা হ'লেও নতুন সম্পৰ্কৰ বাবে সেয়া উপযুক্ত নহয়। সেইবোৰে সম্পৰ্কত বিভাজন সৃষ্টি কৰাৰ কাম কৰে। আপোনাৰ আৱেগক আওকাণ কৰা। যদি আপোনাৰ সংগীয়ে আপোনাৰ অনুভৱ বুজি নাপায়, আপোনাৰ অনুভৱ আৰু প্ৰয়োজনীয়তাক সকলো সময়তে আওকাণ কৰে, তেন্তে আপুনি বুজিব লাগে যে সেইজন ব্যক্তি আপোনাৰ বাবে উপযুক্ত নহয়। ইয়াৰ বাহিৰেও যদি তেওঁ সদায় আপোনাৰ কথাত বাধা দিয়ে বা আপোনাৰ কথাক আওকাণ কৰে, তেন্তে তেনে ব্যক্তিক আপুনি ভাল পোৱা উচিত নহয়। কাৰণ ভৱিষ্যতে সংগীৰ এই অভ্যাসটো বহুত বেয়া যেন লাগিব পাৰে, যাৰ বাবে সম্পৰ্কটো ভাঙিব পাৰে। কথা বতৰা। যিকোনো সম্পৰ্ক ভেটি বিশ্বাস আৰু কথা বতৰাৰ ওপৰত গ্ৰহ লৈ উঠে। এনে পৰিস্থিতিত যদি আপোনাৰ সংগীয়ে আপোনাৰ লগত কথা নাপাতে, যদি আপুনি প্ৰতিবাৰেই কথা পাতিবলৈ ব্যাকুল হ'বলগীয়া হয়, তেন্তে আপোনাৰ সংগীৰ সৈতে এই বিষয়টো মুকলিকৈ কথা পাতিব আৰু তাৰ পিছতহে সিদ্ধান্ত লওক যে সম্পৰ্কটো আগুৱাই নিবনে নাই। বাধাৰ অনুভূতি। যদি আপোনাৰ সংগীয়ে এমাহৰ ভিতৰত আপোনাৰ ওপৰত অধিকাৰ দাবী কৰিবলৈ আৰম্ভ কৰে, যদি তেওঁ হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে, তেন্তে সম্পৰ্কৰ আৰম্ভণিৰ বাবে সেয়া ভাল কথা নহয়। সম্পৰ্কত স্বাধীনতা বহুত গুৰুত্বপূৰ্ণ। যদি আপোনাৰ সংগী মুক্ত চিন্তাশীল নহয় আৰু অপ্ৰয়োজনীয় সন্দেহ থাকে, তেন্তে সম্পৰ্কটোৰ সন্দৰ্ভত যিমান পাৰি সোনকালে কঠোৰ সিদ্ধান্ত ল'ব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।